সপোনতে তোমাৰ ছবি নিশা জোনাকতে তোমাৰ ছবি বিয়পিছে উশাহৰ সীমনাকে মই থাকিম তোমাৰে হৈ বুকুতে বুকু থৈ মৰিলে মৰি যাম উঠতে হাঁহি লৈ গীতৰ চৰ্চা বুলি ক'ব গ'লে মই মোৰ বন্ধু আপোনালোকৰ ইয়াৰে চেনেলৰে একজন মোৰ আপোনালোকৰ ইয়াতে কৰ্মকৰ্তা তেখেত জ্ঞানাৰণ ওজা আমি আগত কলেজত গাইছিলোঁ তাৰমানে ষ্টাৰ্টিঙত ই অকণমান জ্ঞানাৰণ ক্লাছিকেলি আগৰ পৰাই তেখেতে মানে পাৰ্গত আছিলে তো সি মোক উৎসাহ দিছিলে তয়ো গাচোন গা ভইচটো ভাল আছে গা তো তেনেকৈ আমি মানে উৎসাহত গাইছিলোঁ তেতিয়া ফাৰ্ষ্টত ময়োতো জানো তুমিও জানা তোমালে যে কিমান হেঁপাহ মোৰ দেউতা আমাৰ সমূহীয়া নামঘৰৰ পাঠক আমাৰ শ্ৰী শ্ৰী পখলা গোসাঁই দেৱৰ নামঘৰটি আছে মানে দেউতা সদায় ৰাতিপুৱা তাত মানে পাঠ পঢ়ায় হৰি নাম কীৰ্তন কৰে বীৰ নামো কৰিছিলে তো তেনেকৈ আমি মানে কালচাৰেলি তেনেকৈ জড়িত সাদা কন্দেনা ও আমার প্রীতম দা শূন্য কন্দেনা ও আমার প্রীতম দা জয় জয় অসমৰ চুকে কোণে লুকাই আছে বহু প্ৰতিভা কোনোৱে যদি নৃত্যৰ ক্ষেত্ৰত পাৰদৰ্শিতা আগবঢ়াইছে আন কোনোৱে আকৌ সংগীতৰ জগতত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে আজিৰ অনুষ্ঠান ব্যতিক্ৰম নহয় আজিও আমাৰ সৈতে উপস্থিত আছে যুৱ প্ৰজন্মৰ মাজত এগৰাকী সুপ্ৰতিষ্ঠিত কণ্ঠশিল্পী তেওঁ হৈছে প্ৰীতম কাশ্যপ আপোনাক স্বাগতম জনাইছো ধন্যবাদ আমাৰ এই বিশেষ অনুষ্ঠানলৈ এমুঠি হেপা যেটো দেখিবলৈ পোৱা যায় এই সময়ছোৱাত বিশেষকৈ নৱবৰ্ষতেই হওক নাইবা ভোগালী বিহুৰ বাবে সকলোৱে প্ৰস্তুতি চলাইছে গতিকে আজিৰ যেটো অনুষ্ঠান গীতৰ গতিকে আপোনাৰ কণ্ঠৰে এটি আমাৰ এই যি অনুষ্ঠান এই অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছো ঠিক আছে ধন্যবাদ এই সগতে সমূহ অসমবাসী ৰাইজক মই নৱবৰ্ষৰ শুভেচ্ছা জনাইছো আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছো আৰু যেহেতু গম পাইছে আপোনালোক সকলোকে যে ইয়াত এটা অনুষ্ঠানৰ প্ৰতি আমি আহিছো ইয়াতে খুব এটা সুন্দৰ পৰিৱেশ খুব বেছি নকওঁ এটি সুন্দৰ গীতেৰে আৰম্ভ কৰিছো মোৰ নিজৰে গীত মোৰ লগত আছে আমাৰ অলকে লিখা গান হয় এইটো আমি যোৱা বছৰৰ আগৰ বছৰ কৰিছিলোঁ গীতটি গানটোৰ নাম হৈছে কবিতা অকমান গাই দিছো কেনেকুৱা লাগে আপোনালোক জনাব কবিতা লগাব কথা আছে মনত যাৰা বুকু ভৰি বৈ যোৱা ৰেকুতে প্ৰেমৰে লাজৰে উৰণি খুলি কৈ দিয়া আজি ভাল পাওঁ বুলি ভাল পোৱা বুকুতে মাথো তোমালৈ সপোনতে তোমাৰ ছবি দিখা জোনাকতে তোমাৰ ছবি বিয়পিছে উশাহৰ সীমনাকে সপোনতে তোমাৰ ছবি নিশা জোনাকতে তোমাৰ ছবি বিয়পিছে উশাহৰ সীমনাকে কবিতা লাগাব কথা আছে মনত জানা বুকু ভৰি বৈ যোৱা এখনি প্ৰেমৰে থ্যাংক ইউ খুবেই ধুনীয়াকৈ আপুনি গীতটি পৰিবেশন কৰিলে অনুষ্ঠানৰ আৰম্ভণি সম্পূৰ্ণ গীতটি একচুয়ালি মোৰ ইউটিউব চেনেলতো আছে পিপি প্ৰডাকশন বুলি আপোনালোক সকলোৱে
ভাল পাব শুনি এবাৰ শুনি চাব নিশ্চয় আৰু সকলোৱে এই গীতটিক অসমবাসীয়ে এই গীতটিক আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ আজি যিহেতু অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ গতিকে অনুষ্ঠানত আমি বহুখিনি কথাই পাতিম লগতে গানো আমি শুনি যাম প্ৰীতমৰ কণ্ঠত যিহেতু দেখিবলৈ পোৱা যায় যে বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিত ক'ৰবাত নহয় ক'ৰবাত থমকিবলগীয়া হয় বহু যুৱ প্ৰজন্ম এই ক্ষেত্ৰত আপুনি কি ক'ব এইটো ক্ষেত্ৰত মই যুৱন প্ৰজন্মক এইটোৱে মানে আহ্বান জনাম যে বাধা মানুহৰ সৃষ্টি নাইকিয়া মানে এটা ৱে নহয় যদিও বাধা থাকে প্ৰত্যেকজন লাইফতে মানুহৰ বাধা আছে সকলোৰে লাইফত কম বেছি পৰিমাণে আছে মোৰো আছে বা বিভিন্ন ব্যক্তিৰ বিভিন্ন ধৰণৰ বাধা আছে আপুনিও ক'ৰবাত নহয় ক'ৰবাত থমকিবলগীয়া হৈছে থমকিছোঁ মই বহুতবাৰ থমকিছোঁ তাত উঠিছোঁ আকৌ থমকিছোঁ আকৌ পৰিছোঁ আকৌ উঠিছোঁ তো তেনেকুৱাকৈ বহুবাৰ উঠিছোঁ পৰিছোঁ তথাপিও আপুনি গানৰ চৰ্চাটো অব্যাহত ৰাখিছে আচলতে মই গান সৰুৰ পৰা ভাল পাওঁ মানে মনৰ পৰা ভাল পাওঁ গানটো তো ভাল লগা ছাবজেক্ট এটা মানে পটককৈ এৰাটো মানে খুব কঠিন হয় তো যিমানবাৰ ভাগৰিছোঁ তথাপিতো চেষ্টা কৰিছোঁ যে যাতে আৰু আগলৈকে চেষ্টা কৰি থাকিম যিমানখিনিলৈকে মই পাৰিম নিশ্চয় আৰু কথা পাতি যাম আমি আৰু এই মুহূৰ্তত পুনৰবাৰ প্ৰীতমৰ কণ্ঠত এটি গীত শুনিব চেষ্টা কৰিম ঠিক আছে এটি জনপ্ৰিয় গীত এটি গাইছোঁ জুবিনদাৰ দুপৰৰ মোহনা দেহাতি উতলা ৰুমালেৰে বেলিটো বেৰো চুৰিয়া চোলাযোৰ কামতে তিতিলে ভাগৰে লৰালে জিও ৰ'দালি বগধূলি বিহুকে গাম ঢোলৰে মাৰি ঘূৰাই গোবিন্দাই ৰাম হেই দুপৰৰ মোহনা দেহাতি উতলা ৰুমালেৰে বেলিটো বেৰো বাৰিব্ৰি বতাহতে সপোন ৰহে দহিয়া বহে কিনো কবি কিনো সুধিম সেই ভাৱনা মনত বাজে বেলি জাগৈ জাগৈ জামুকলৈ তোৰে মোৰে ঘৰ পশ্চিমলৈ বেলি জাগৈ জাগৈ জামুকলৈ তোৰে মোৰে ঘৰ পশ্চিমলৈ দুপৰৰ মোহনা দেহাতি উতলা ৰুমালেৰে বেলিটো বেৰো চুৰিয়া চোলাযোৰ খামতে তিতিলে ভাগৰে লৰালে জিও ভাগৰে লৰালে জিও ভাগৰে লৰালে জিও জিও খুবেই ধুনীয়া আপুনি সংগীতৰ যাত্ৰা অব্যাহত ৰাখক সেয়া আমি কামনা কৰিছোঁ আৰু আগবাঢ়ি যাওক সেয়া আমি কামনা কৰিছোঁ আৰু আপোনাক ইমান ধুনীয়াকৈ সহযোগিতা কৰিছে তেওঁকো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বাদ্য শিল্পী আমাৰ লগত উপস্থিত আছে আমি আৰু কথা পাতিম যিহেতু ভোগালী বিহু আহিছে ভোগালী বিহুৰ প্ৰস্তুতি কেনে চলিছে আপোনাৰ ভোগালীৰ প্ৰস্তুতি এতিয়া খুব ব্যস্ততাৰ মাজত চলাই আছোঁ একচুৱেলি 2-3টামান প্ৰজেক্ট লৈ পেলাই ব্যস্ত হৈ আছোঁ সন্মুখত ৰঙালী বিহু তাৰ সমাগত আমাৰ ভোগালী বিহু তো ইয়াতে এতিয়া আমি সন্মুখত মানে নতুন নতুন কেইটামান সৃষ্টি অলক মোৰো আছে আৰু বেলেগ বেলেগো আছে তো তেনেকা লৈ পেলাই অকণ ব্যস্ততা চলি আছে আৰু আশা কৰোঁ ধুমধামেৰে চলিব সকলোৱে গুৱাহাটীত হ'বনে বিহু ঘৰত হ'ব বিহুটো ঘৰত হ'ব বাট গুৱাহাটীতো থাকিব লাগিব কাৰণ সকলোৰে লগত সময় বন্ধু সকলো আছে হয় গুৱাহাটীতো থাকিব তো যোৱাবেলিও আমাৰ যিখিনি চিডিউল আছিলে তাতকৈ বাৰু ব্যতিক্ৰমী নহয় সকলোৰে আপোনালোক সাংবাদিক বন্ধুসকলৰ লগতো আমাৰ সম্পূৰ্ণখিনি সহযোগিতা আছে তো তেনেকৈ চলাই নিম আৰু এই বছৰ নিশ্চয় 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 আৰু যিহেতু আপুনি সংগীতৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে এই ক্ষেত্ৰত ঘৰত সঁহাৰি আছেনে আপোনাৰ সাপোৰ্ট কেনেকুৱা ঘৰৰ মোৰ দেউতা আসলতে আপোনাৰ মই দেউতাৰ পৰা ইনস্পিৰেশ্যন মোৰ দেউতা আমাৰ সমূহীয়া নামঘৰৰ পাঠক আমাৰ পাঠক বুলি কয় যেনে পঢ়ুৱৈ পাঠ পঢ়ে তো আমাৰ সৰুতে মানে দেখিছিলোঁ আপোনাৰ যি নামঘৰ মোৰ গাঁওখনৰ নামৰ লগত জড়িত শ্ৰী শ্ৰী প্ৰহ্লাদ গোসাঁই দেৱৰ নামঘৰটি আছে তো তাত মানে দেউতা সদায় ৰাতিপুৱা তাত
মানে পাঠ পঢ়ায় হয় হৰি নাম কীৰ্তন কৰে তো তেখেতৰ পৰা মই দেখিলোঁ যে মানে গানটো কেনেকৈ মানে তেখেতে নাম কীৰ্তন কৰিছিলে সমাগতভাৱে তেখেতে বীৰ নামো কৰিছিলে তো তেনেকৈ আমি মানে কালচাৰেলি তেনেকৈ জড়িত হয় হয় মানে সৰুৰে পৰা আপোনালোকে এই পৰিৱেশটো পাইছে ঘৰত সেইটো কাৰণে হয়তো আপোনাৰ যথেষ্ট পৰিমাণে কষ্ট কৰিবলগীয়া হোৱা নাই যথেষ্ট পৰিমাণে কষ্ট সেইটো লাইনত হোৱা নাই কাৰণ কিয় মিউজিকটো অকণমান হ'লেও মানে কি চৰ্চাত আছিলে আৰু লগত তাৰ সমাগতভাৱে ধৰক ঘৰৰ আমাৰ ফাইনেন্সিয়েলি কণ্ডিশ্যন মানে তেতিয়া খুব কাটৰ আছিলে তো দেউতা যদিও বিজনেছমেন আছিলে মানে তো কিছুমান উত্থান পতনৰ কাৰণে সেইটো সময়টোত আমি 4জন ভাইটি ভণ্টি একেলগে অসুবিধা হৈছিলে পঢ়িবৰ কাৰণে যথেষ্ট তো একেলগে একে ছেম এজত আমি ধৰক এবছৰ দুবছৰ ইফাল সিফাল তো সমাগতভাৱে ধৰক আমি তেনেকুৱা ক্লাছিকেল শিকিবৰ কাৰণে সময় তেতিয়া পোৱা নাই মই তো নৰ্মেলি শুনিছোঁ জুবিনদাৰ গান শুনিছোঁ বা ক্লাছিকেল যিবিলাক মানে পিছত মানে যেতিয়া ইউটিউবৰ চৰ্চা হ'ল লেচনছ লৈছোঁ তাৰপিছত সমাগতভাৱে ধৰক নৰ্মেলি যিখিনি চলি থাকে তেনেকৈ পাই থাকোঁ কিন্তু ফাইনেন্সিয়েলি ঘৰৰ পৰা তেনেকৈ মানে যে এইটোৱে তই শিকি ল তেনেকুৱাকৈ মানে মই পোৱা নাই কাৰণটো হ'ল কি আমি একচুৱেলি ফিনেন্সিয়েলি মানে অসুবিধা আছিলে তেতিয়া আপোনাৰ মন গৈছিলে হয় 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 যিহেতু দেখিব পোৱা যায় সেই যিখিনি সময় আপুনি পাৰ কৰি আহিছে সেই সময়খিনি যথেষ্ট কণ্টকময় গতিকে এই সময়খিনি পাৰ কৰি অহাটো জীৱনৰ এটা ডাঙৰ সফলতা বুলিয়ে ক'ব লাগিব তেনে ক্ষেত্ৰত ঘৰৰ পৰা যদি আপোনাৰ ছাপোৰ্ট নাথাকিল হয় আপুনি হয়তো কৰবাত নহয় কৰবাত থমকিবলগীয়া হ'লহেঁতেন থমকিব লগা তেনেকুৱা পৰিস্থিতি যেনেকৈ ধৰক মই আফটাৰ হাই ছেকেণ্ডাৰী মানে হায়াৰ ষ্টাডিৰ কাৰণে মই তেনেকুৱা কলকাতা গুচি গৈছিলোঁ ধৰক ফিনেন্সিয়েলি ঘৰত কণ্ডিশ্যন বেয়া আছিলে তো তাৰ কাৰণে মনো আছে তো তেনেকুৱা হিচাপত কলকাতা গৈ মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ তাৰ পৰা ইকুৱেলি মই ক্লাছিকেলটো তাত শিকিলোঁ তো তেনেকুৱাকৈ নিজে উপাৰ্জনো কৰিলোঁ মই নাইট শ্বিফ্টত কল চেণ্টাৰত কাম কৰিছিলোঁ তো ইকুৱেলি ধৰক তাৰ পৰা মই আকৌ যথেষ্ট পৰিমাণে কষ্ট কৰিছে অবভিয়াছলি নাইট শ্বিফ্ট ষ্টাৰ্ট হয় আমাৰ UK বেছ আছিলে আমাৰ প্ৰচেছটো ষ্টাৰ্ট হয় আমাৰ 6:30 পৰা মৰ্নিং আপোনাৰ 8:30 লৈকে টোপনি ক্ষতি কৰিও আপুনি হয় 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 নিশ্চয় সো আমাৰ দুদিন বন্ধ থাকে স্যাটাৰডে সানডে বন্ধ থাকে তো সেই দুদিনত মই ক্লাছো এটেণ্ড কৰোঁ তেনেকৈ তো ইকুৱেলি মই মানে আউটত মানে মোৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিলোঁ তেনেকৈ চলি আছে হয় আপুনি যথেষ্ট পৰিমাণে কষ্টও কৰিছে জীৱনৰ কথাও আপুনি কিছু পৰিমাণে আমাক ক'লে সংগীতৰ যাত্ৰা আপুনি অব্যাহত ৰাখিছে এইবাৰ আমাৰ নেশ্যন এনি দৰ্শকক কোনটো গীতৰ উপহাৰ দিব মোৰ নিজৰ গীতে এটি গাইছোঁ নিশ্চয় ঠিক আছে মৰম কিয়নো লাগে চাই থাকো যদি তোমালে বুকুতে ভাকি দিয়া প্ৰেমৰ পিয়লা মৰম কিয়নো লাগে চাই থাকো যদি তোমালে বুকুতে ভাকি দিয়া প্ৰেমৰ পিয়লা জনমে জনমে বিচাৰো তোমাকে মোৰ খোজে খোজে ৰোৱা ছায়া হৈ মই থাকিম তোমাৰে হৈ বুকুতে বুকু থৈ মৰিলে মৰি যাম উঠতে হাঁহি লৈ মই থাকিম তোমাৰে হৈ বুকুতে বুকু থৈ মৰিলে মৰি যাম উঠতে হাঁহি লৈ এতিয়া মেদিনী কিয় হয় শুৱনি হাবিৰুল ঠঙা চাই নালাগে আমনি বৰঙি বৰঙি ভাৱৰে দোলনি ঐ মিঠা মিঠা কথাবোৰ কবিতাৰ কাহিনী জনমে জনমে বিচাৰো তোমাকে মোৰ খোজে খোজে ৰোৱা ছায়া হৈ মই থাকিম তোমাৰে হৈ বুকুতে বুকু থৈ মৰিলে মৰি যাম উঠতে হাঁহি লৈ মই থাকিম তোমাৰে হৈ বুকুতে বুকু থৈ মৰিলে মৰি যাম উঠতে হাঁহি লৈ ধন্যবাদ খুবেই ধুনীয়া আপুনি কেতিয়াৰ পৰা গীতৰ চৰ্চা কৰিছে মই
গীতৰ চৰ্চা বুলি ক'ব গ'লে মই একজেক্টলি তেনেকৈ ইকুৱেলিশ্যন ক'ব নোৱাৰিম যে কোন কেতিয়াৰ পৰা কৰিছোঁ মোৰ বন্ধু আপোনালোকৰ ইয়াৰে চেনেলৰে একজন মোৰ আপোনালোকৰ ইয়াতে কৰ্মকৰ্তা তেখেত জ্ঞানাৰুণ ওজা আমি আগত কলেজত গাইছিলোঁ তাৰমানে ষ্টাৰ্টিঙত তেতিয়া মই ভালকৈ অকণমান জ্ঞানাৰুণ তাৰমানে এৰি আছিলে ক্লাছিকেলি আগৰ পৰাই তেখেতে মানে পাৰ্গত আছিলে তো সি মোক উৎসাহ দিছিলে তয়ো গাচোন গা ভইচটো ভাল আছে গা তো তেনেকৈ আমি মানে উৎসাহত গাইছিলোঁ তেতিয়া ফাৰ্ষ্টত তো তেনেকুৱাকৈ তাক আজি ধন্যবাদ জনাইছোঁ এই চেগতে আপোনালোকৰ চেনেলৰ থ্ৰুৰে আৰু আজি ইয়ালৈকে নিমন্ত্ৰণ কৰি অনাৰ কাৰণেও ধন্যবাদ জনাইছোঁ খুব এটা সুন্দৰ পৰিস্থিতি তাৰ কাৰণে আই থিংক 2008-9 মানৰ পৰা মই তেতিয়া মানে অকণমান বেছি মানে আগ্ৰহী হৈছোঁ মানে গান ছেক্টৰটোলৈকে তাৰপিছত 2012-13-14 তেনেকৈ বাহিৰত মানে ষ্টাডিত গুচি গ'ল বাহিৰতে থাকিলোঁ আকৌ কামবেক হ'লোঁ গুৱাহাটী আফটাৰ 14ৰ পিছত তাৰপিছত বেংকত সোমালোঁ আফটাৰ বেংকত সোমোৱাৰ পিছত লাইবিলিটিছবিলাক বাঢ়ি গ'ল বেংকিং ছাবজেক্টৰ তো আগত ষ্টাডি ছেক্টৰত যেনেকুৱা আছিলে তাতকৈ বেছি প্ৰেছাৰ বা মেইনটেইন কৰিব লগা হৈ গ'ল তো তেনেকুৱা দুটা ঠাইত দুটা নাও বুলি কয় যে দুই ভৰি দুই নাও তেনেকুৱা হৈ গ'ল কাৰণে মই এটা ছাবজেক্ট এৰিলোঁ সম্পূৰ্ণৰূপে তো বেংকিংটো এৰি এতিয়া কেৰিয়াৰ হিচাপে মিউজিকটো লৈছোঁ মিউজিক কৰি আছোঁ এতিয়া মিউজিকৰ জৰিয়তে ভাবিছোঁ আশা কৰোঁ মানে আগবাঢ়ি যাব বিচাৰে হয় 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 যেতিয়া আপুনি মিউজিকৰ লাইনটো বাছি লৈছে সংগীতৰ ক্ষেত্ৰখন আপুনি বাছি লৈছে গতিকে এই ক্ষেত্ৰত আপুনি ভাবিছেনে যে এই ফিল্ডটোত আপুনি আগবাঢ়ি যাব পাৰিব মনত বিশ্বাস এটা আছে যে এইটো লাইনৰ থ্ৰুৰে মোৰ ভাল লগা এটা মানে বিষয় আৰু সময়সীমা হিচাপত আপোনাৰ এতিয়া যিখিনি দেখিছোঁ আমাৰ মিউজিক ইণ্ডাষ্ট্ৰিটো অসমীয়া ইণ্ডাষ্ট্ৰিটো আগতকৈ বহুত গ্ৰ' হৈছে ভালেখিনি নতুন নতুন ফিল্মছ ওলাইছে নতুন নতুন মানে ৱে অফ ইনকাম চ'ৰ্চ বাঢ়ি গৈছে আগত আছিলে যদিও মানে তেনেকুৱা তাকৰ আছিলে তো এতিয়া তাৰ ক্ষেত্ৰত খুব এটা মানে ভাল ষ্টেপ লৈছে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটোৱে তো ময়ো সময়সীমা হিচাপত ময়ো আশাবাদী আৰু ময়ো ইকুৱেলি মানে ময়ো মেইনটেইন কৰি মই এইখন জগতত মানে আগবাঢ়ি যাম বুলি মই আশা ৰাখিছোঁ নিশ্চয় আপুনি আগবাঢ়ি যাওক আৰু এয়াই আমি কামনা কৰিছোঁ এবাৰ পুনৰবাৰ প্ৰীতমৰ কণ্ঠত আন এটি গীত শুনিব চেষ্টা কৰিম এটি মোৰ নিজৰ গান গাইছোঁ একচুৱেলি মই গানটো এতিয়ালৈকে ৰিলিজ কৰা নাই আজি প্ৰথমবাৰ আপোনালোকৰ সন্মুখত অকণমান গুণগুণাই দিম ইয়াতে আশা কৰোঁ আপোনালোক ভাল পাব জোনাক নিশা জোন তৰা জ্বলে মৰম বুকুত উমি উমি বাঢ়ে তোমাক পোৱাৰ আশাতে তোমাক পোৱাৰ আশাতে মোৰ কৰি জোনাক নিশা জোন তৰা জ্বলে জোনাক নিশা জোন তৰা জ্বলে জনানা উমি উমি বাঢ়ে তোমাক পোৱাৰ আশাতে তোমাক পোৱাৰ আশাতে মোৰ কৰি ময়ো তো জানো তুমিও জানা তোমালে যে কিমান হেঁপাহ ময়ো তো জানো তুমিও জানা তোমালে যে কিমান হেঁপাহ ক'ব পৰা হ'লে ক'লোহেঁতেন দিব পৰা হ'লে দিলোহেঁতেন আকাশৰ জোনাকী তৰা আকাশৰ জোনাকী তৰা জোনাক নিশা জোন তৰা জ্বলে মৰম বুকুত
উমি উমি বাৰে তোমাক পোৱাৰ আশাতে তোমাক পোৱাৰ আশাতে মোৰ কৰি একচুৱেলি গানটো আমি খুব চৰ্চা গান নহয় মই জাষ্ট বনোৱা দেৰিও হোৱা নাই আমি আজি নতুন দুইজনে এইটো গানৰ লগত হয় 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 দৰ্শকেও আঁকোৱালি ল'ব বুলি আমি আশা কৰিছোঁ যিহেতু বিহু আহি আছে চৌদিশে বিহুৰ প্ৰস্তুতি চলিছে ভোগালী বিহুক লৈ এই মুহূৰ্তত যদি প্ৰীতমৰ কণ্ঠত এটি বিহু গীত হৈ যায় কি কয় হয় বিহু গাব পাৰি বিহু আহিছে সমাগত বিহু হয় যোৱা বছৰ মোৰ এটি নিজৰে গান গাইছোঁ আকৌ বিহু ছাৰ প্ৰিয়ংকা ভৰালী বা আৰু মই গাইছিলোঁ গানটো নামটোৰ নাম আছিল গানটো ককটেল বিহু আছিলে অলপ ব্যতিক্ৰমী তো সেইটো গানে অকণমান গাই দিছোঁ গানটো নিৰ্মাণ কৰিছিলে মানে কৃতিমান ৰেড তাক আমি কৃতিমান বুলি মাতোঁ আমাৰ অলকৰ লগৰে একেলগে আমি কাম কৰি আছোঁ তো ব্যতিক্ৰমী সিও খুব এটা ভাল মানে ষ্টেপ এটা লৈ আছে তো এই চেগতে তাকো মই ধন্যবাদ জনাইছোঁ গানটোৰ কাৰণে তো গানটো অকণমান গাই দিছোঁ এইটো মোৰ নামৰ সৈতে জড়িত গানটো তো আশা কৰোঁ ৰাইজে শুনিব মোৰ চেনেলত আছে আপলোড কৰা অলৰেডি আপোনালোক ভাল পাব এই সাদাও কন্দেনা ও আমার প্রীতম দা শুনো কন্দেনা ও আমার প্রীতম দা ও বুলু কেতিয়া বহুয়া বিবিচনা যাব ৰেনো সময় হ'ল কৰিবলে ব্যৱস্থা ও বুলু কেতিয়া যাহিবা দেৱৰ পেটা যাব ৰেনো সময় হ'ল কৰিবলে ব্যৱস্থা সাদা কন্দেনা ও আমার প্রীতম দা শুনো কন্দেনা ও আমার প্রীতম দা জয় জয় মাঘৰে বিহুৰে বতৰ চেনি মাই তোলৈ মনত পৰে ঘনাই ঘনাই এই মোৰে ঈশ্বৰক বতে পোনে মাই তোলৈ মনত পৰে ঘনাই ঘনাই এই সাদাও কন্দেনা ও আমার প্রীতম দা শুনো কন্দেনা ও আমার প্রীতম দা খিতি খিতিত করিও এসে রাতি হলেন নেনাবি রাতি হলেন নেবাবি দেখিবলৈ ধুনীয়া তই এই আবেলি গধূলিয়ে এসেনি মোৰ লগত ওলাবি মোৰ লগত ওলাবি তহঁতৰে মাজলৈ আয় জাপেনো দিম কিচাঙত জাপেনো দিম দিচাঙত তেতিয়াহে বুজিবা তই হায় নিদু কেতিয়ানো আহিবা কেতিয়ানো লগাবা কেতিয়ানো লগাবা মাত এ দেহি ঐ ধুনীয়া তঘৰ ঐ ধুনীয়া তঘৰ ঐ ধূলি গাই লগালে নাচনি জগৰ এই ও দেহি ঐ থুলতে দকৰ ঐ থুলতে দকৰ ধূলিয়া ককাইতি বজাই দে দগৰ এই ঘৰ কন বজাবা এই নাচনি কুমলীয়া ঘৰ কইন বজাবা এই নাচনি কুমলীয়া আই দেহি ঐ নাচোতে নাচনি লাগিব ভাগৰ ঐ নাচোতে নাচনি লাগিব ভাগৰ থ্যাংক ইউ
খুবেই ধুনীয়া পৰিৱেশটো বিহু বিহু লাগিছে হয় হয় নিশ্চয় আপুনি আগবাঢ়ি যাওক এয়া আমি কামনা কৰিছোঁ পুনৰবাৰ ব্যক্তিগত জীৱনৰ ওপৰত আপোনাৰ ঘূৰি যাব চেষ্টা কৰিম যিহেতু আপুনি যথেষ্ট পৰিমাণে কষ্ট কৰিবলগীয়া হৈছে আমাক জনাইছে নেশ্যন এনিৰ দৰ্শকক জনাইছে তেনে ক্ষেত্ৰত দেখিব পোৱা যায় বহু ভাল অভিজ্ঞতাও থাকে বহু বেয়া অভিজ্ঞতাও থাকে যেতিয়া মঞ্চত গীত পৰিৱেশন কৰিছে আপুনি তেতিয়া তেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে নেকি যোৱাবাৰ আই থিংক যোৱাবাৰ আগৰবাৰ হ'ব যোৱাবাৰ বিহুৰ আগৰবাৰ মই প্ৰগ্ৰেম কৰি আছিলোঁ এখন নলবাৰী অনুষ্ঠান এখনত তো তেনেতে ব্যতিক্ৰমী মানে ঠিক কেনেকুৱা হয় যে প্ৰফেশ্যনেল লাইনটো অকণমান মেইনটেইন কৰি ধৰি ৰখাটো চবৰে কাৰণে এটি এটা গুৰুত্বপূৰ্ণ ভূমিকা তো ঠিক তেনেকুৱা ক্ষেত্ৰত আমিও ব্যতিক্ৰমী নহয় আমাৰ লগত মানে আপোনাৰ এজন কেমেৰা পাৰ্চন যায় তেখেতে আমাৰ ফটোখিনি সংগ্ৰহ কৰি দিয়ে ঠিক তেনেকুৱাকৈ সেইদিনাখনো মানে আমাৰ অনুষ্ঠান আৰম্ভ হৈছিল অলমষ্ট 10-20 মানৰ পৰা আমাৰ অনুষ্ঠান তেওঁলোকে মানে ষ্টাৰ্ট কৰিছে ঠিক তেনেকৈ আমি আধামান ষ্টাৰ্ট কৰিলোঁ আধামান অনুষ্ঠান যোৱাৰ পিছত মোৰ লগত আছিলে আমাৰ কণ্ঠশিল্পী হিয়ামিঠি তাইৰ লগত মই আছিলোঁ একেলগে আমি গান ধুনীয়াকৈ হৈ আছে আৰু ডুৱেট গাই আছোঁ লগত হঠাৎ কি হ'ল কমিটিৰ ফালৰ পৰা মানে ক'লে কেমেৰা পাৰ্চনজনক যে আমাৰো ফটো কেইটামান ঠিক তেনেকুৱা একো ব্যতিক্ৰমী মানে ফটো উঠাই দিছে তো সেই চেগতে মানে এই যিজন দাদা মানে যোনখিনি আছিলে এচাম মানুহ থাকে মানে কমিটিত বা তেওঁৰ কমিটিখনক দুখ নিদিওঁ আমি কমিটিখন ছাপৰ্টেড আছিলে কিন্তু তেখেতসকলৰ মানে কিছুমান মানুহ আহে নহয় তাতে অকণমান উদ্ভণ্ডালি কৰিবৰ কাৰণে তো তাৰ মাজৰ পৰাই মানে কৈ পেলাই যে আমি আপোনাৰ কাপোৰ খুলি দিম তো তেনেকুৱা ক্ষেত্ৰত যেতিয়া হৈ গ'ল আমাৰো অকণমান লাগি গ'ল যে আমিতো ইয়াতে আপোনাৰ ধৰক নিমন্ত্ৰিত অতিথি তো সেই চেগত ধৰক আমি ইয়াতেতো আমি তেনেকুৱা কোনো হেৰি কৰিব হোৱা নাই বা আমি তেনেকুৱা আমাৰ পৰা কোনো ধৰণৰ আমি ডিমটিভেশ্যন ৱৰ্ডো আমি ইউজ কৰা নাই য'ত নেকি মানুহখিনি ধৰক তেনেকুৱা অশান্তি পাব তো তেনেকুৱা চলিত অৱস্থাত মানে হতাহতি হৈ গ'ল মানে আমাৰ ফালৰ পৰা যোন মিউজিচিয়ান আছিলে তেখেতৰ গিটাৰটো টানি লৈ গ'ল পাৰিলে গিটাৰটো ভাঙি যাব তেনেকুৱা দামী গিটাৰ ন এটা এটা গিটাৰৰ দাম 1-1.5 লাখ টকাকৈ থাকে তো পাৰিশ্ৰমিক হিচাপে তেখেতে সেইটো ইউজ কৰে তো তেনেকুৱা ক্ষেত্ৰত মানে বন্ধ হৈ গ'ল মানে প্ৰগ্ৰেমটো শ্ব'খন বন্ধ হৈ হঠাৎ মানে পুলিচ আহি গ'ল আকৌ নিউজ আহি গ'ল তেনেকুৱাকৈ তো শেষত মানে কমিটিখনে এপলাইজ কৰিলে বাট কমিটিখনে আমাক মানে প্ৰাপ্য দিয়াত বা তেনেকুৱা আমি যে কিবা আমাৰ লগত যিখিনি চুক্তি হৈছে সেইটো মৰ্মে কাম কৰিছে তেওঁলোকে তেনেকুৱা কোনো ব্যতিক্ৰমী কৰা নাই পে'মেণ্টৰ ক্ষেত্ৰত খালি মানুহখিনি এনেকুৱা ন যে আমি এজন শিল্পী হিচাপে গৈছোঁ তো তাত আপুনি এজন ফিমেল কেণ্ডিডেটক আপুনি তেনেকুৱা ৱৰ্ড ইউজ কৰিব তো কোনো এডজাষ্ট নকৰে ন তো তেনেকৈ শ্ব'খন বন্ধ হ'ল নেক্সট 2-3 দিনলৈকে নিউজত বহুত হাল্লাহাল্লি হ'ল আকৌ তেনেকৈ এপলাইজ হ'ল তাৰপিছত ওচৰৰ থানা আৰক্ষী আছিলে তাতে তো তেওঁলোকে অকণমান আমি হেল্প কৰিলোঁ আপোনাৰ সহযোগী হিয়ামিঠিক কৈছিলে হিয়ামিঠিক কৈছিলে তেনেকুৱাকৈ আছিলে তাৰ বাদে বাকী আপোনাৰ কেৰিয়াৰত তেনেকুৱা পোৱা নাই আৰু তেনেকুৱা আহি থাকে সৰু সুৰা সেইবিলাক ইমান ইগন'ৰ কৰা যায় ইমান ধৰি থকা নাযায় আৰু আমি শিল্পী হিচাপে বহুত কথা এৰি দিওঁ মানে বহুত কথা মানে শুনিও মানে কিছুমান কথা কেয়াৰলেছ কৰি এৰি দিব লগা হৈ যায় হয় যিহেতু দৰ্শকেও বহু আগ্ৰহেৰে আপোনালোকৰ কাৰণে ৰৈ থাকে আৰু দুই এজন দৰ্শকৰ কাৰণে মানে হয় দুই এজন দৰ্শকৰ কাৰণে সম্পূৰ্ণ শ্ব'টো বেয়া কৰিব ইচ্ছা নোৱাৰি বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় বিভিন্ন কণ্ঠশিল্পী এনেধৰণৰ আচলতে ৰোষত পৰে বহু উদ্ভণ্ডালি কৰা যিসমূহ যুৱক থাকে তেওঁলোকৰ ৰোষত পৰা পৰিলক্ষিত হয় গতিকে সকলোৱে এই ক্ষেত্ৰত থমকিবলগীয়া কোনো ধৰণৰ কাৰণ নাই তেওঁলোকে আগবাঢ়ি যাওক আমি কামনা কৰিছোঁ আপুনি যেতিয়া ষ্টেজ প্ৰগ্ৰেম কৰে তেতিয়া কোনটো গান বেছিকৈ গোৱা হয় বেছিভাগ জুবিনদাৰ গান গাবৰ কাৰণে অনুৰোধ কৰা যায় মেক্সিমাম জুবিনদাৰ গানেৰে ষ্টাৰ্ট কৰা যায় আৰু তাৰ ওপৰঞ্চি সীমান্তদাৰ গানো গাওঁ তেনেকুৱাকৈ আৰু বিহু গালে সীমান্তদাৰ গানখিনি ভাল লাগে অকণমান তেনেকৈ গাওঁ তো মিক্স কৰি গাওঁ মই একচুৱেলি তেনেকুৱা নহয় যে জুবিনদাৰ গানে গাওঁ নীলদাৰ গানো গান গাওঁ তাৰপিছত জুবিনদাৰ গানো গাওঁ সীমান্তদাৰ গানো গাওঁ তেনেকুৱা কিন্তু ষ্টেজত ষ্টাৰ্টিঙত বেছিকেলি জুবিনদাৰ গানেই গোৱা যায় কাৰণ সৰুৰ পৰা তেখেতৰ গান শুনি আমি মানে আপ্লুত হৈ পেলাই আজি এইখিনি পাইছোঁ তো তেনেকুৱাকৈ ব্যতিক্ৰমী নহয় মেক্সিমাম শ্ব'ত জুবিনদাৰ গানে গোৱা যায় নিশ্চয় এইবাৰ আমাৰ নেশ্যন ইউনিয়ন দৰ্শকক কোনটো গীতৰ উপহাৰ দিব আপুনি ঠিক আছে গান এটি গাইছোঁ বিহু গানে এটি গাইছোঁ যিহেতুকে বিহু সমাগত বিহু গান এটি গাইছোঁ নিশ্চয় নিশ্চয় ও মৰম এৰিব নোৱাৰোঁ মৰিব নোৱাৰোঁ এদিখনৈ
এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো দিখনো এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো দিখনো এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো মৰম এৰিব নোৱাৰো মৰিব নোৱাৰো নোৱাৰো দিখনো এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো ঐ ৰঙা ৰঙা পলাশে আহিছে তাকে দেখি পচুৱা বুলিছে ঐ ৰঙা ৰঙা পলাশে আহিছে তাকে দেখি পচুৱা বুলিছে ঐ পলাশ নহয় জুবি চোৱা এই যে মোৰ কলিজাৰে ৰঙা তেজ দিখনো এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো আগলে যাব নোৱাৰো উভতি চাব নোৱাৰো আগলে যাব নোৱাৰো উভতি চাব নোৱাৰো থমকি ৰ'ব নোৱাৰো আপোন ভাতি হ'ব নোৱাৰো দিখনো এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো দিখনো এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো সীমান্ত দাৰ গানটো খুব ভাল লাগে তো আপুনি ইমান ধুনীয়াকৈ গীতি পৰিৱেশন কৰিছে খুব ভাল লাগিছে যেহেতু এই মুহূৰ্তত আমাৰ এই অনুষ্ঠান এমুঠি হেঁপাহ সামৰিবৰ হৈছে আপুনিও আপোনাৰ বহুমূলীয়া যি সময় সেইখিনি আমাক দিছে তাৰ কাৰণে অশেষ ধন্যবাদ লগতে আপোনাৰ ইমান ধুনীয়াকৈ সহযোগিতা আগবঢ়াইছে বাদ্যযন্ত্ৰৰ শিল্পী অলোক তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ আমাৰ এই অনুষ্ঠানৰ জৰিয়তে থ্যাংক ইউ হয় আৰু সমাগতভাৱে ময়ো ধন্যবাদ জনাইছোঁ আৰু আমি এইখন সুযোগ ইয়াত লাভ কৰাৰ কাৰণে আমি ধন্যবাদ আৰু আশাবাদী আমি আগন্তুক যিখিনি আমাৰ ভোগালী বিহু বা ৰঙালী বিহু সেইখিনিত একেলগে আমি সমভাগী হ'ম বুলি আমি আশাবাদী হয় নিশ্চয় আৰু এইখিনিতে আমাৰ অনুষ্ঠান সামৰিবৰ হৈছে গতিকে মই অনামিকাই আজিৰ এই বিশেষ অনুষ্ঠান নেশ্যন এনৰ বিশেষ অনুষ্ঠান এমুঠি হেঁপাহৰ পৰা বিদায় লৈছোঁ আৰু বিদায়ৰ পূৰ্বেই প্ৰীতমৰ কণ্ঠত আন এটি গীত শুনিব চেষ্টা কৰিম ঠিক আছে এটি জুবিনদাৰ গান গাইছোঁ এইবাৰ ঐ নাহৰ পাতৰ আৰতে ঐ ফুলিলে মোৰ হেৱালি হে মৰম কপে বুকুখনি এ পদুম তগৰ ফুলিলে ঐ ফুলিলে মোৰ হেৱালি এ মৰমত কপে বুকুখনি ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহা গৰে খবৰ এ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহা
গড়ে খবৰ নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমত নাহৰ আনিলি তই বহাগৰে খবৰ কেলৈ আছা চাই কেলৈ আছা চাই তুমি থাকিলে দেহ মন মৰহি যায় কেলৈ আছা চাই কেলৈ আছা চাই তুমি থাকিলে দেহ মন মৰহি যায় আজয় মৰিলো কিয়া খেদা দিলো আজয় মৰিলো গোটে সোমাই মৰো আজয় মৰিলো খেদিলে কলৈ যাকি কৰো খাই এই খিতি তামোলে এচেদি ৰাতি হলে নেখাবি খিতি তামোলে এচেদি ৰাতি হলে নেখাবি তামোল খনি নেখাবি গাত নিৰু তোমাৰ নুকুমলীয়া মাত তাকেনো দেখিছ তই তাকেনো দেখিছ তই নিৰু তাকেনো দেখিছ নিজানৰ মাজতে আহিলো তাকা দুখনে তাথা দুপালে পাত দেখি ধুনীয়া তকৰ ধুলিয়াই লগালে ধুলতে দগৰ খেৰ পাতি নানাচে মাতিলে তাই নামাতে ফেৰ পাতি নানাচে মাতিলে তাই নামাতে আই দেখি নাচোতে নাচনি লাগিলে ভাগৰ নাচোতে নাচনিৰ লাগিব ভাগৰ ধন্যবাদ খুবেই ধুনীয়া আৰু ইয়াৰ লগে লগে আজিৰ অনুষ্ঠানৰ পৰা মই অনামিকাই বিদায় লৈছোঁ ধন্যবাদ